Hello guys, welcome back to my channel and Lucky Das Vlog. আশা কৰোঁ সকলো ভালে আছে আৰু এয়া মোৰো ভালে। আৰু আপোনালোকৰ দেখি আজি ৰ'দ দিছেনে বাৰু? আৰু আজি আমাৰ ফালে ৰ'দ দিছে বাৰু। আজি ভালেকেইদিনো হ'ল আমাৰ এইফালে বহুত বৰষুণ দি আছে। আৰু আমাৰ ৰঙিয়াৰ ফালে ইমান বৰষুণ দিয়া নাই বাৰু। আমাৰ ৰঙিয়াৰ ফালে এনেকুৱা বৰষুণ নাই, কিন্তু আমাৰ এইফালে বহুত বৰষুণ দি আছে। যিহেতুকে পাহাৰখন মানে ওচৰতে, আৰু সেইবাবে মানে বৰষুণটো এইফালে বেছিকৈ দি থাকে। আৰু মই দুপৰীয়াৰ ভাত বনাবলৈ আহিছোঁ। পিছে আপোনালোকে দুপৰীয়াৰ ভাত পানী বনাবলৈ গ'লনে বাৰু? আজি দুপৰীয়াৰ সাজত কি আছে বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাৰু দেই। আৰু মই এতিয়া কি বনাবলৈ ওলাইছোঁ আপোনালোকক দেখাই আছোঁ। পোনপ্ৰথমতে মই আপোনালোকক দেখাই আছোঁ বতৰটো কেনেকুৱা কৰি আছে। এনেকুৱা কৰি আছে মানে অলপ আগতে বৰষুণ দিম বুলি কিনে হেৰি কৰি আছিলে। এতিয়া আকৌ আন্ধাৰ কৰি আহিছে, আকৌ ৰ'দ দি আছিলে, আৰু এতিয়া অলপমান আন্ধি কৰি আহিছে। আগতে ৰ'দ দিয়াৰ কাৰণে ৰ'দ দি আছিলে। চাওকচোন, এইফালে এনেকুৱা বোকা, চাওকচোন কেনেকুৱা পৰিস্থিতি। আৰু এনেকৈ ভাত বনাবলৈ আহিছোঁ। ভাত হৈ গ'ল, আৰু এইফালে গাখীৰ গৰম কৰি আছোঁ। এয়া আছেনে গাইছ, জুইটো অকণমানি কৰি কিনে দি থৈ দিছোঁ। এয়া অকণমানি কৰি কিনে দি থৈ দিছোঁ। আৰু এতিয়া মই চব্জি কাটিম। আৰু আমাৰ দুপৰীয়াৰ সাজত কি আছে বাৰু আপোনালোকক দেখাব আহকচোন বাৰু। এয়া হৈছে নেচেৰা। নেচেৰা মানে কেঁচৰা দেই, আমাৰ কথিততে কয় নেচেৰা মানে কেঁচৰা। আৰু এইফালে লগতে লৈছোঁ ফুলে মাছে এনেকৈ বনাম বুলি ভাবিছোঁ আজি দুপৰীয়াৰ সাজত। আৰু লগতে লৈছোঁ আলু, পিঁয়াজ আৰু আধা কাটি কিনে ৰাখি দিছোঁ। আজি দুপৰীয়াৰ সাজত এয়া বনাম। আৰু এইফালে মাছ থোৱাই আছে। দেখিছেনে গাইছ, এয়া মাছ ভাজি থোৱা হৈছে। এতিয়া ফুলেদি বনাম। আৰু আপোনালোকৰ দুপৰীয়াৰ সাজত কি আছে মই আপোনালোকক কৈছোঁ নহয়, কমেণ্ট কৰি জনাবলৈ, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই এনেকৈ দেখিছেনে, মই একফালেদি মোবাইল ধৰি আছোঁ আৰু একফালেদি আপোনালোকক মই এনেকৈ কৈ আছোঁ, যিহেতুকে কেমেৰা ধৰা মানুহ নাই, আৰু সেইবাবে বহুত প্ৰব্লেম হয়। আৰু এনেকৈ মই কষ্ট কৰি কিনে ভিডিঅ'বিলাক বনাওঁ। আৰু এই কষ্ট কৰি কিনে যদি আপোনালোকক ভিডিঅ'বিলাক দি থাকোঁ আপলোড কৰি, কিন্তু আপোনালোকে যদি লাইক কমেণ্ট শ্বেয়াৰ নকৰে, মনটোত বহুত কষ্ট পায়। আৰু আজি দুপৰীয়াৰ সাজত মোৰ এয়াই আছে বাৰু। মই থৈ ল'লোঁ দেই কেমেৰাটো এনেকৈ। কি কৰিম গাইছ, যিহেতুকে এতিয়া আমি গাঁৱলীয়া মানুহ, এনেকৈ কৰিব লাগিব এটা দুটা, এইফালেও কৰিব লাগিব সেইফালেও কৰিব লাগিব। অকলশৰীয়া মানুহ, নকৰিলেও নহয়। যিহেতুকে মোৰ লগত কোনো নাই, মই অকলে, সেইবাবে মই অকলে কৰিব লগা হৈছে। ভাতকেইটা সোনকালে হৈ লোৱাৰ পিছত টেনশ্যন এটা নাথাকে। আৰু যিহেতুকে সোনকালে বনাই থওঁ, আৰু বাচ্ছাবিলাক খাব আহিব, স্কুলত গৈছে যিহেতুকে, আৰু সিহঁতে গৰমত একদম ঘামি জামি আহিব। আৰু আজি ৰ'দটো একেবাৰে দিছে দেই। এতিয়া আকৌ ৰ'দটো দিছে দেই গাইছ, মই আপোনালোকক দেখাম বাৰু। একদম গৰম দিছে আজি। এইকেইদিন বৰষুণ দি আছিলতো, আৰু সেইবাবে আজি ৰ'দ দিয়াৰ বাবে গৰমটো বেছি লাগিছে। আপোনালোকৰ দেখি বাৰু গৰম পৰিছেনে আজি, বা ৰ'দ দিছেনে আপোনালোকৰ দেখি?
আমাৰ ৰঙিয়া ডিষ্ট্ৰিক্টত মানে বৰষুণ খুবেই কম দি আছে এইকেইদিন, আৰু আমাৰ এইফালে বহুত মানে গৰমটো বেছি। আৰু আমাৰ ঘৰত যিহেতুকে গাঁৱলীয়া, যিহেতুকে গাঁৱতে আমাৰ ঘৰ, আৰু সেইবাবে মানে গছ গছনি বেছি আছে আৰু মানে হাৱা বতাহ বহুত পায়। কিন্তু আমি ইয়াতে যিহেতুকে আমি আৰু মানে টাউনত থাকোঁ, আৰু সেইবাবে মানে গৰমটো বেছি। আমাৰ মাহঁতৰ ঘৰত বহুত ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। পিছে আজি অকণমানি ভিডিঅ'টোলৈ আপোনালোকক বাই বাই জনালোঁ দেই। আজি মই আপোনালোকক দেখালোৱে কি বনাম মই দুপৰীয়াৰ সাজত। আৰু এতিয়া মই চব্জিখিনি কাটি লওঁ, যিহেতুকে মোৰ হাতত বেছি টাইম নাই, আৰু বাচ্ছাবিলাক আহি পাব স্কুলৰ পৰা। এতিয়া 1 বাজি গ'ল, আৰু 2টা বজাত আহি পাবহি, আৰু সেইকাৰণে ফটাফট বনাব লাগে। যিহেতুকে মোৰ লগত কোনো নাই, মই অকলশৰীয়া, আৰু মই অকলে কৰিব লাগিব, যিহেতুকে তাড়াতাড়ি কৰি লওঁ গাইছ, নে কি কয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি অকণমানি ভিডিঅ'টোলৈ আপোনালোকক বাই বাই জনালোঁ দেই। বাই বাই।